একেবাৰে সহজ মানে দেশী ষ্টাইলত মই আজি চাও বনাওঁ। এখন পেনত মই এনেদৰে চাও পেকেট কেইটা বইল কৰি লৈছোঁ। ইয়াতে মই তেল ৰিফাইন তেল অকণমান দিছোঁ আৰু অকণমান নিমখ দি লৈ মই 5 মিনিটমান বইল কৰি ল'ম। এয়া এইখিনি হৈ গ'লত আধাকৈ অলপ বেছি হৈ গ'লত মই কাঢ়ি লৈছোঁ ফুটা লগা খৰাহী এটা। আৰু মই ইয়াতে মিঠাতেল আৰু ৰিফাইন মিলাই লৈছিলোঁ। আৰু তাতে মই এতিয়া আপোনাৰ পিঁয়াজ আৰু নহৰু দুফুটামান খুন্দি ইয়াতে দি দিম। পিঁয়াজখিনি হ'লেই মোৰ ইয়াতে মই নহৰু দুফুটামান খুন্দি লৈছিলোঁ, সেয়াও দি দিছোঁ। জলকীয়া দুটা, কেঁচা জলকীয়া দুটা, আৰু ইয়াতে মই মেজিক মছলা, যিটো মেজিক মছলা বুলি কয়, তাৰ পেকেট এটা ফালি দিছোঁ। তেতিয়া খাবলৈ আৰু সোৱাদ হয়। এয়া কটা বিলাহী, মধ্যমীয়া চাইজৰ বিলাহী এটা লৈছিলোঁ মই। সেই কটা বিলাহী ফালোঁ মই দি দিছোঁ। গাজৰ এটা, এইখিনি মই এতিয়া ভাজি লৈছোঁ। ইয়াতে এতিয়া মই এয়া বন্ধাকবি ফাল মই দি দিম। এফাল বন্ধাকবি লৈছোঁ মই। এয়া বন্ধাকবি ফাল মই দি দিছোঁ। অকণমান নিমখ দি মই ভালদৰে ভাজি লৈছোঁ। আধা ভাজ খোৱাৰ পাছতে আমি বাকী বস্তুবোৰ দিব পাৰোঁ। ইয়াতে চয়া চচ অকণ দি দিছোঁ। তো অপশ্যনেল, আপোনালোকে দিবলৈ ইচ্ছা নকৰিলে নিদিবও পাৰে, কিন্তু দিলে হোটেলৰ দৰে কালাৰটো হয়। অলপ কোলা কোলা লাগে, দেখিও ভাল পায় ল'ৰা ছোৱালীয়ে, হোটেলৰ দৰে হয়। এয়া জালুকৰ গুড়ি এচামুচ দি দিছোঁ। এতিয়া মই বইল কৰি লোৱা চাওখিনি দি দিম ইয়াতে। এইখিনি দি লৈ ভালদৰে আমি লৰাব লাগিব। ভালদৰে তল ওপৰ কৰি লৰাই দিব লাগিব, যাতে ভিতৰত চাওখিনি মছলা ভালদৰে সোমায়। ভাজিখিনিও যাতে তাৰ ভিতৰত, পাচলিখিনিও সোমাই যায়, মছলাখিনিও সোমায়, জালুকৰ গুড়ি, গোটেইখিনি বস্তু ধুনীয়াকৈ মিশ্ৰণটো কৰি ল'ব লাগিব লৰাই। এতিয়া টমেটো কেটচপ অলপ দি দিছোঁ। টমেটো কেটচপ দিও আমি এতিয়া আকৌ ভালকৈ লৰাই দিম। আমাৰ হ'লেই ৰেডি চাও দেশী ষ্টাইলত বনোৱা হেল্ডি চাও ৰেচিপি। খাই চাবচোন, এনেদৰে একেবাৰে সহজ।